আজি ৰাজ্যত আৰম্ভ হৈছে পুনৰ উচ্ছেদ অভিযান উচ্ছেদস্থলীত সাজু শহ আৰক্ষী বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ একশ্যন আৰম্ভ আজি মধ্য অসমৰ ৮টাকৈ স্থানত আৰম্ভ হৈছে উচ্ছেদ আজি পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ অভিযান আৰম্ভ হৈছে ৰাজ্যত বেদখলকাৰী উচ্ছেদ কৰাৰ বাবে কঠোৰ হৈ পৰিছে আৰক্ষীৰ প্ৰশাসন নিতৌ বেদখলকৃত ভূমিত চলিছে বন বিভাগৰ বুলডাজাৰ কোপ আজি মধ্য অসমৰ ৮টাকৈ স্থানত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান আৰম্ভ হৈছে পুৱাৰে পৰা এফালৰ পৰা প্ৰশাসনে চলাইছে বুলডাজাৰ ঢিঙৰ প্ৰায় ২,০০০ বিঘা ভূমি প্ৰশাসনে চলাব উচ্ছেদ অভিযান ৩খনকৈ বিল অবৈধ দখলমুক্ত কৰিব প্ৰশাসনে উচ্ছেদৰ বাবে ৩টা স্থানত পাহৰ পাতিছে আৰক্ষীৰ অৰ্ধসামৰিক বাহিনীৰ দলে চালনাবাৰী ভেৰভেৰী বিল টুকটুকি আহোমগাঁও কটৰগুৰিত চলিব আজিৰ উচ্ছেদ লগতে ৰৌমাৰী বিল মৈৰাধজ মাগুৰমাৰী বিলতো চলিব উচ্ছেদ অভিযান ৪ দিনৰ কাৰণে আমাৰ এভিকশ্যন প্লান কৰা হৈছে ১৬, ১৭, ১৯, ২০ ইয়াতে বেচিকেলি আমাৰ ফিচাৰীখিনিয়ে ডেমলিছ কৰা হ'ব এই গোটেই ফিচাৰীখিনি তেওঁলোকে ইলিগেলি বনাইছিলে কোনো পাৰ্মিশ্যন নাই আৰু এইখিনি ফিচাৰী বনোৱাৰ কাৰণে যিহেতু বৰষুণৰ পানী বা তেনেকুৱা ৰেইনি ছিজনৰ পানীটো এই পানীবিলাক বৈ যাব নোৱাৰে গতিকে এইটো স্থানীয় ৰাইজৰে বহুত দিনৰ পৰা ডিমাণ্ড আছিলে গতিকে আমি এই 4 ডেইজত আমি নিয়েৰলি ৫০০ ফিচাৰী ডেমলিছ কৰিম আৰু মাটিৰ পৰিমাণ বুলি ক'বলৈ গ'লে 230 বিঘা হ'ব আৰু বিলৰ হিচাপত ভেৰভেৰী বিল মাগুৰমাৰী বিল গেৰেকনি বিল আৰু চালনাবাৰী বিল 4খন বিল মাটিৰ পৰিমাণটো চাই কিমান হ'ব মাটিৰ পৰিমাণটো 4 দিনত মিলাই কিনে 230 বিঘা